আজিৰ যুগত ঘৰত এটা ৱাশ্বিং মেচিন নথকা বুলি ক'লে বহুতে আচৰিত হৈ যায়। মই যেতিয়া লগৰবিলাকক আগত কওঁ যে মই কাপোৰ ধুইছোঁ বা কাপোৰ ধুব লাগে, সিহঁতে আচৰিত হয়, বোলে কি ৱাশ্বিং মেচিন নাই? মোৰ সঁচাকৈ ৱাশ্বিং মেচিন নাই। আজি ৰাতিপুৱাই আহিছোঁ এগালমান কাপোৰ ধুওঁ বুলি, ল'ৰা চাৰ্ট মোৰ কুৰ্তি এইকেইদিনা ঘূৰি ফুৰিছোঁ, বহুত বেছি লেতেৰা হৈ আছে। আৰু গৰম দিনত এবাৰ পিন্ধিলেই ঘাম ঘাম গোন্ধাই নহয়নে? গতিকে ৰাতিপুৱাই আহিলোঁ বোলো মই চাৰ্ফখিনি দি থৈ দিওঁ। মই আকৌ ৰাতিপুৱাই দিওঁ দেই, চাৰ্ফটো সোনকালে দি থৈ দিওঁ, আৰু তেতিয়া গা ধোৱা সময়ত যেতিয়া কাপোৰখিনি ধুবলৈ আহোঁ একদম চাফা হৈ যায়। মই সাধাৰণতে কেতিয়াও কাম কৰা মানুহৰ হতুৱাই মানে কাপোৰ ধুওৱা নাই বা নোধোৱাওঁ, আৰু ৱাশ্বিং মেচিনটো নাই গম পাইছে। আৰু এটা কথা কওঁ দেই, মই এটা চাৰ্ফ কিনিছিলোঁ, এই চাৰ্ফটো কি ব্ৰেণ্ড আছিলে পাহৰি গ'লোঁ, একেবাৰে ভাল নহয়, মানে গুটি গুটি নিচিনা হৈ যায়। গতিকে উপায় নাই আৰু যি ল'লোঁতো ল'লোৱেই। মই সাধাৰণতে টাইড বা চাৰ্ফ এক্সেল ব্যৱহাৰ কৰোঁ। সিদিনাখন আকৌ ল'ৰাই ক'লে এইটো চাৰ্ফ বেয়া নহ'ব নেকি মা বুলি কৈ সি অৰ্ডাৰ কৰি দিলে, গতিকে ভাল নহয়, একেবাৰে ভাল নহয়। আৰু গোটেইখিনি কাপোৰ এনেকৈ ভিজাই দিম। মই যেতিয়া যিকোনো কাম কৰোঁ খুব এনজয় কৰি কৰোঁ, মানে খুব ভাল লগা হিচাপে কৰোঁ দেই, সেইকাৰণে মোৰ অকণমানো ভাগৰ নালাগে। বহুতেই সোধে যে আপোনাৰ ভাগৰ নালাগে নে কাপোৰ চাপোৰ ধুলে? মই বোলো মোৰ অকণমানো ভাগৰ নালাগে। আৰু আজিকালি আকৌ এই কাপোৰ ধোৱা চাবোনবোৰ অলপতে গলি যায় নহয়নে? গলি গ'লে মানে বৰ দিগদাৰ ব্যৱহাৰ কৰিবলৈ। আৰু এয়া চাৰ্টৰ কলাৰ, হাত এইবিলাকত অকণমান লগাই পেলাই এনেকৈ সুন্দৰকৈ মই ৰাখি দিম। আৰু এঘণ্টা দুঘণ্টামান যেতিয়া আমি ৰাখি দিওঁ নহয়, কাপোৰবিলাক ধুলে একেবাৰে চকচকীয়া হৈ যায়, মানে ৱাশ্বিং মেচিনেও পাত্তা নাপাব। এখেতে ৰিটায়াৰমেণ্টৰ সময়তে মোক কৈছিলে এটা ৱাশ্বিং মেচিন দিম বুলি, কিন্তু মইহে আজি কিনিম কালি কিনিমকৈ ৱাশ্বিং মেচিনটো আৰু কিনা নহ'ল, আৰু তেনেকৈ থাকিয়ে গ'ল। আৰু ছোৱালীয়ে বহুত বেছি গালি পাৰে ৱাশ্বিং মেচিনটো নিকিনাৰ কাৰণে। আৰু এয়া গা ধুব সময়ত লৈ আহিলোঁ এটা কাপোৰ ধোৱা বাল্টি, আৰু এনেকৈ আৰু সুন্দৰকৈ কাপোৰখিনি ধুম। আৰু মোৰ নিচিনাকৈ কোনে কোনে কাপোৰ ধুই ভাল পায় জনাবচোন। বহুতে আকৌ এতিয়া ভিডিঅ'টো দেখি কমেণ্ট কৰিব বেয়াকৈ যে আপুনি বাথৰুম কিয় দেখুৱাইছে। বাথৰুমতে যিহেতু কাপোৰখিনি ধুওঁ, আৰু মোৰ অলপমান কঁকাল বিষ আছে, আপোনালোকে যিসকলে ভিডিঅ' চাই জানেই, গতিকে মই টুলখন লৈ লৈছোঁ আৰু এনজয় কৰি এনেকৈ কাপোৰখিনি ধুই দিছোঁ। এইখিনি সময়তে আকৌ ল'ৰা আহিলে নহয়, কৈছে বোলে ৰুদ্ৰ চাবলৈ যাওঁ ব'লা, নতুন অসমীয়া চিনেমাখন। মই বোলো হেৰো বোপাই, মই এতিয়া কাপোৰ ধুবা ইমান ভাগৰত ৰুদ্ৰ চাবলৈ যাব পাৰিমনে বাৰু? আমাৰ মহিলাসকলে যেতিয়া ক'ৰবাত যাবলগীয়া হয় ৰাতিপুৱাৰ পৰা প্ৰিপেৰেশ্যন কৰিবলগীয়া হয় নহয়নে? মানে বহুত কাম থাকে ঘৰত, কিমান যে কাম, ইটো সিটো কাম, আৰু গোটেইবিলাক কাম সামৰি সুতৰি যাবলৈ হ'লে বহুত বেছি দিগদাৰ হয়। যেতিয়া মই ক'ৰবাত যাবলগীয়া হয় কিছুমান কাম এৰি দিওঁ, সকলো কাম নকৰোঁ, আৰু তেনেদৰে জীৱনটো চলি আছে। বহুতে এতিয়া মোক কাপোৰ ধোৱা দেখিলে ক'ব যে বাইদেউ আপুনি সঁচাকৈ কাপোৰ ধোৱেনে? মই সঁচাকৈ কাপোৰ ধুওঁ, কাপোৰ ধুই মই বহুত বেছি ভাল পাওঁ। আৰু এইখিনিতে কাপোৰ ধুই থাকোঁতে এটা কথা মনত পৰিছে দেই, আমাৰ আই আৰু দেউতাই যেতিয়া গা ধুই পেলাই আহে, কাপোৰখিনি কিন্তু নুধুৱে, সদায় থৈ আহে। সেই কাপোৰখিনি মই ধুওঁ। কেতিয়াবা আকৌ অকণমান চাবোনো নাথাকে, আয়ে কয় যে এনেই থুকুচি দিবি। আৰু যেতিয়া বিনা চাবোনেৰে কাপোৰখিনি থুকুচি থাকোঁ, তেতিয়া মনে মনে ভাবি থাকোঁ যে ভালকৈ পঢ়িম, কিবা এটা কৰিম, জীৱনত কিবা এটা কৰি আই দেউতাক সুখ দিম। কিন্তু আই দেউতাক তেনেকৈ সুখ দিবলৈ নাপালোঁ। যেতিয়া ইনকম কৰিলোঁ আই দেউতা এই পৃথিৱীৰ পৰা নাইকিয়াই হৈ গ'ল। যি কি নহওক বাৰু, কথাৰ মাজতে মোৰ কাপোৰ ধোৱা হৈয়ে গৈছে। যিহেতু ৰ'দ দিছে, সোনকালে ৰ'দত দি দিব লাগিব। ল'ৰাই কিন্তু বাৰে বাৰে কামুৰি আছে ৰুদ্ৰ চাবলৈ যোৱা কথা কৈ। মই বোলো মই আজি কেতিয়াও যাব নোৱাৰোঁ, যে ইমান ভাগৰ ধৰাৰ পাছত চিনেমা চাবলৈ গ'লে মোৰ বোলো তাতে টোপনি ধৰিব। গতিকে বেলেগ এদিন যোৱাৰ কথা ভাবিছোঁ। আৰু আপোনালোকে কোনে কোনে ৰুদ্ৰ চালে জনাবচোন, আৰু চাই কেনেকুৱা লাগিলে সেইখিনিও জনাব। এনেই গানটো চাই আছোঁ, ভাল লাগিছে, ট্ৰেইলাৰখিনিও চাইছোঁ, কিন্তু এতিয়ালৈকে চিনেমাখন চাবলৈ যাবহে পৰা নাই। সাধাৰণতে মই ঘৰত কাপোৰ ধোৱা, বাচন ধোৱা এই কামকেইটা কিন্তু খুব মানে ভাল পাই কৰোঁ দেই, খুব ভাল লাগে মোৰ কৰি পেলাই। তাৰমানে চাফা নোহোৱালৈকে মই বাচনখিনিও মাজি থাকোঁ, বা কাপোৰ চাফা নোহোৱালৈকে মানে খচিয়ে থাকোঁ। যেতিয়া কাম কৰা মানুহৰ হাতত কাপোৰ ধুবলৈ এৰি দিওঁ নহয়, সিহঁতে মানে চাৰ্ফে তাৰ্ফে থৈ দিয়ে, আৰু কাপোৰ যেতিয়া শুকাই নহয় আঠা আঠা ভাৱ এটা আহিয়ে যায়, হয়নে নহয় জনাবচোন বাৰু। আৰু মোৰ নিচিনাকৈ কোনে কোনে হাতেৰে কাপোৰ ধুই ভাল পায় জনাব। আৰু মেচিন এটা নোলোৱাৰ কাৰণে মই ঘৰত প্ৰায় গালি খাওঁ বাৰু। ছোৱালীয়ে প্ৰায়ে কৈ থাকে মা মেচিন এটা মই তোমাক উপহাৰ দিম, বহুতবাৰ কৈছে। আৰু ল'ৰাই যেতিয়া চাকৰি কৰিছিলে সিও কৈছিলে যে ৱাশ্বিং মেচিন এটা মই উপহাৰ দিম। মইহে লোৱা নাই। মই নিজেও ইনকম কৰি ল'ব পাৰোঁ, কিন্তু মই ইচ্ছাকৃতভাৱে লোৱা নাই দেই মেচিনটো। বহুতে সেইটো কথা লৈ হাঁহে আকৌ দেই, হাতেৰে যে এতিয়াও কাপোৰ ধুৱে আপুনি। মই বোলো মেচিনত কাপোৰ ধোৱাতকৈ হাতেৰে কাপোৰ ধুই মই বেছি সুখী হওঁ। মেচিন এটা অৱশ্যে ল'ব নোৱাৰা নহয়, ল'ব পাৰোঁ, কিন্তু
ল'ম বুলি ভাবিছোঁ অৱশ্যে খুব কঁকাল বিষাই দিয়ে এইবিলাক কাম কৰিলে যথেষ্ট কঁকাল বিষ হয় আৰু কথা পাতি থাকোঁতে মোৰ এয়া কাপোৰ ধোৱা হৈ গ'ল আৰু আমাৰ যেতিয়া সহায়িকাসকলক কাপোৰ ধুবলৈ দিওঁ কেতিয়াবা কাপোৰটো মানে উল্টাই নেমেলে যেনেকৈ আছে তেনেকৈ মেলি দিয়ে আৰু ৰ'দে একেবাৰে পুৰি পেলাই কাপোৰখিনি মই যদি চায়ে থাকিব লাগে কাপোৰখিনি ধুওঁতে তেনেহ'লে আৰু মই নিজেই ধোৱাই ভাল নহয়নে আচলতে সেইটো কাৰণে মই সহায়িকাসকলক কাপোৰ ধুবলৈ নিদিওঁ সেইটোৱে কথা আৰু তেনেহ'লে আজি ভিডিঅ'টো এইখিনিকে দেখুৱালোঁ ৰুদ্ৰ চাবলৈ যাওঁ নে নাযাওঁ মনে মনে ভাবি আছোঁ ল'ৰাই কিন্তু কামুৰি আছে সেই কেমেৰাটো ধৰি মোক মানে বাৰে বাৰে কৈ আছে যেনে তেনে যাওঁ ব'লা পাৰিবা মই বোলো কাপোৰ ধুই পেলাই ভাত বনাব লাগিব গা পা ধুই গতিকে চাই লওঁ যদি পাৰোঁ যাম চাবলৈ যদি নোৱাৰোঁ আৰু বেলেগ এদিনা যাম বুলি ভাবিছোঁ তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ খুব সোনকালে আহি আছোঁ বহুতে ভাবে যে কাম কৰোঁ কাৰণে আমি একেবাৰে সাধাৰণ মানুহে কাম কৰা ভিডিঅ' দেখিলে বহুতে হাঁহে আকৌ দেই নাহাঁহিব মই যিহেতু দৈনন্দিন যিখিনি দেখোঁ ডেইলি ব্লগ হিচাপে সেইখিনিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু মোৰ ভিডিঅ' চাই যেতিয়া কোনোবাই ভাল পাওঁ বুলি কয় বহুত বেছি ভাল পায় বহুত মানুহে অনুপ্ৰাণিত হওঁ বুলি কয় তেনেহ'লে আজিলৈ এৰিছোঁ ধন্যবাদ বাই বাই